হেল্ল' নমস্কাৰ সকলোকে স্বাগতম মোৰ অইন এটা ভ্লগলৈ বহুত দিনৰ মূৰত এয়া মোৰ লগত আছে নৱ আৰু জিত ঠিক একেদৰে আৰু এই ভ্লগটো আৰম্ভ কৰিছোঁ উৰিষ্যাৰ পৰা বৰ্তমান আমি ইয়াত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ অলাদপুৰত উৰিষ্যাৰ ভুৱনেশ্বৰৰ ওচৰতে আৰু এইখন হ'ল SV নিটাৰ য'ত আমি বৰ্তমান 6 মান্থছৰ কাৰণে আহিছোঁ আৰু আজি আমি যাব ওলাইছোঁ পুৰী সৌ দূৰত আছে কৃষ্ণাংগী আৰু নিহা বলক এয়া হ'ল আমাৰ হস্পিটেলৰ এণ্ট্ৰেঞ্চ দু চাহৰু বন্ধু এয়া আশিয়া নিহা আৰু কৃষ্ণাংগী ক্ল'জ ভিউৰ পৰা অল্টাপুৰৰ পৰা আমি আহিলোঁ ভুৱনেশ্বৰৰ ৰচুলগড়লৈ আৰু এতিয়া আমি পালোঁ আহি ৰচুলগড় ইয়াৰ পৰা হ'ল পুৰী 60 কিলোমিটাৰ চ' লগৰবোৰ তাতে ৰখি আছে বাছৰ কাৰণে ব'লা যাওঁগৈ আমি জাষ্ট পুৰী বাছ ষ্টেণ্ড পালোঁ আমি লগৰবোৰ তাতে ৰখি আছে ব'লা সিহঁতৰ ওচৰত যাওঁগৈ কাৰণ ইয়াৰ পিছত আমি হোটেল বিচাৰিব লাগিব হোটেল বুক কৰি মই অসমীয়া আৰু হোটেল বুক কৰি আমি যামগৈ কৰ্ণাৰ ব'লা আহক ৰুম বিচাৰি হৈ আছে আমাৰ হাহাকাৰ বহুতক সুধিলোঁ বহুত বিচাৰি চালোঁ নাই পোৱা এতিয়ালৈ প্ৰায় 1 ঘণ্টামান ধৰি আমি ৰুম বিচাৰিয়ে আছোঁ আৰু চবেই ইফালে চাই দে আকৌ পিছৰ ফালে এবাৰ ব'লা এতিয়া খোজকাঢ়ি আকৌ বিচৰ পিনে গৈ ৰুম বিচাৰোঁ দেখাইছোঁ সিহঁতক আৰু লগৰ কিছুমান আহি আছে তাহাঁতি তলত আছে সিহঁতেও ৰুম চবে ইয়াতে পায়নে নাপায় নাজানো আৰু ৰুম চবৰে হৈ যোৱাৰ পিছত ইয়াৰ পৰা আমি ওলামগৈ কৰ্ণাৰ চ' চবৰে কৰ্ণাৰত লগ পাই আছোঁ হোটেল কনফাৰ্ম হোৱাৰ পিছত আমি আটাইবোৰ আহিলোঁ কোণাৰ্কৰ সূৰ্য মন্দিৰ চাবলৈ আৰু হাইৱেৰ ওচৰতে এখন ধাবাত সোমাই আমি আটাইবোৰে ভাত পানী খাই ল'লোঁ দুপৰীয়াৰ ইমান এটা ধুনীয়া পৰিৱেশৰ মাজে আমি আহি আছোঁ বৰ্তমান কোণাৰ্কলৈ কোণাৰ্কৰ সূৰ্য মন্দিৰ চাম বুলি কিন্তু বাহিৰত বৰষুণ আমাৰ এওঁলোকৰ আশা আছিলে যে তেওঁলোকে ছানছেট চাব কিন্তু এতিয়া কি হ'ব ওপৰত সূৰ্যই নাই হ'লেও আমি গৈ থাকোঁ ব'লক আপোনালোককো লৈ যাওঁ আমাৰ কোণাৰ্কৰ সূৰ্য মন্দিৰ চান নাই কিন্তু আগত কৈছে কৃষ্ণাংগী আৰু দেখাই নাপায় আমি আহি পালোঁ সূৰ্য মন্দিৰ পিছফালে আমাৰ গাড়ী আছে আৰু ইয়াতে সকলোবোৰ আমি একেলগে গৈ আছোঁ প্লাছ 1 ঘণ্টামান ইয়াত থাকি আমি ইয়াৰ পৰা যামগৈ কাৰণ আমি আকৌ পুনৰ গৈ বিচত অকণমান ইভিনিংটো কটাব লাগিব নৱ আছে পৰি আছে জিত আৰু বাকীবোৰ মোৰ লগত এয়া জিত আৰু ব'লা তাতে টিকট কাটিব লাগিব চাগে ইপিনে ব'লা টিকট কাটোগৈ আৰু কাটি আনিলোঁ এতিয়া আমি সূৰ্য মন্দিৰৰ ভিতৰত টিকট কিখন এয়া হ'ল সূৰ্য মন্দিৰৰ টিকেট আৰু সন্মুখত এইটো আমাৰ এজনৰ বাবে 40 টকা মই জনাই দিছোঁ এজনৰ বাবে ভাৰতীয় নাগৰিক আৰু বাহিৰৰ নাগৰিক হ'লে এজনৰ বাবে মাত্ৰ 600 টকা মাত্ৰ 600 টকা আৰু 15 বছৰৰ তলত হ'লে ফ্ৰী 15 বছৰ তলত ফ্ৰী আৰু বিকলাংগ হ'লে শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে ফ্ৰী আৰু বিকলাংগ হ'লে ফ্ৰী শাৰীৰিকভাৱে অক্ষম এটাকে বস্তু আৰু এতিয়া আমি ব'লা আমি এতিয়া সূৰ্য মন্দিৰ চাওঁগৈ ৰ'ড শ্ব'তহে নাই এয়া আহিলোঁ এতিয়া উৰিষ্যাৰ ছান টেম্পললৈ এয়া মোৰ সন্মুখত ছান টেম্পল আৰু কিবাকিবি আৰ্কিটেক্সাৰ আছে যাৰ বিষয়ে মই বহুত বেছি ভালদৰে নাজানো কিন্তু আপোনালোকক ক'বলৈ যত্ন কৰিম এয়া আছে আমাৰ লগৰকেইটা গোটেইবোৰ ইয়াতে পিছফালে আছে ছান টেম্পলৰ এটা গেট ইয়াতে ওপৰলৈ উঠা মানা আছে এইটো হৈছে আমাৰ ফেমাছ ব্লগাৰ পলা ইয়াতে আছে যি আন্ধাৰ হ'ল বেছি আন্ধাৰ হোৱাৰ পিছত ব্লগো কৰিব নোৱাৰিম নাও এতিয়া আমি এটা পাক মাৰিলোঁ এই সূৰ্য মন্দিৰত আৰু লাহেকৈ আমি ওলাই যামগৈ আটাইবোৰ তাতে আছে চ' মানুহে ফটো শ্বুট কৰি আছে কিছুমানে অটোত ফটো তুলি আছে কোনোবাই ৰিলো বনাই আছে বহুত দূৰত কিন্তু আমাৰ হাতত যিহেতু বেছি সময় নাই আমি ইয়াৰ পৰা ওলাই গৈ অকণমান সাগৰ চাম আৰু তাৰপিছত হোটেললৈ ঘূৰি যাম আজি এইখন হ'ল পিছফালে আমাৰ গাড়ী আৰু এতিয়া আছোঁ আমি সূৰ্য মন্দিৰৰ পৰা ঘূৰি আহোঁতে ৰাস্তাতে পাই এনেকুৱা এটা চি ভিউ মোৰ ভইচটো ভালদৰে আহিছেনে নাই নাজানো বহুত দিনৰ মূৰত জীৱনত প্ৰথমবাৰ সাগৰ দেখিছোঁ গতিকে ওচৰলৈ গৈ সাগৰ উপভোগ কৰোঁ কিছু মৌনৰ দ্বাৰাই আৰু এটা ধুনীয়া গান লগাই দিম মই অলপ চিনেমেটিক শ্বট লৈ কিনে ইয়াতে আমাৰ আটাইবোৰ আছে মানে আছে আৰু আছোঁ মই আপোনালোকৰ প্ৰিয় গতিকে সাগৰ চাওঁ বঢ়িয়া চিনেমেটিক ভিডিঅ' এটা লওঁ আৰু পাৰিলে আপোনালোককো এটা ফিল দিবলৈ চেষ্টা কৰিম
দিনটো ঘূৰি ফুৰি আমি আহি পালোঁ আমাৰ হোটেল। এতিয়া আছে আটাইবোৰ ইয়াতে আৰু কেইটামান আছে তলত। পিঠিৰ বিষ হৈছে চাগে বেগ কঢ়িয়াই কঢ়িয়াই। চবৰে ট্ৰিগাৰ পইণ্ট ৰিলিজ ষ্ট্ৰেচিং চলি আছে। আৰু ইয়াৰ পিছত আমি যামগৈ, ক'ত যাম আমি? বিচত যাম। গল্ডেন ব্লু ফ্লেগ বিচ। সেইটোৱে আৰু সেইটো বিচত যাম। তাৰপিছত অলপ খোৱা লোৱা কৰি আহি যাম আৰু ৰাতিলৈ। তাৰপিছত কাইলৈ জগন্নাথ মন্দিৰ। ইফালে প্ৰন, আমি খালোঁ কেঁকুৰা আৰু প্ৰায় এইবিলাকৰ মাজতেই শেষ হ'ল আমাৰ আজিৰ দিনটো। আমাৰ বিচ নাইট শেষ হ'ল আৰু চ' ইয়াৰ পৰা আমি যাম এতিয়া। দেৰি হ'ল যদিও যাম হোটেলত আৰু ভাবিছোঁ ৰাতিটো উনত খেলিম বুলি। দেখা যাওক কি হয়। এতিয়া প্ৰায় সময় 11:40। আমি ৰাতিটো প্ৰায় তাতে কটালোঁ গল্ডেন বিচত। কটাই পেলাই তাতে আমি হোটেলত ভাত খালোঁ। খাই বৈ এতিয়া আমি আমাৰ নিজৰ থকা হোটেললৈ আহি আছোঁ। ৰাতিটো হোটেলখনতে কটাম আৰু ৰাতিপুৱা আমি পুৰী জগন্নাথ মন্দিৰলৈ বুলি ওলাই যাম। আমি আপোনালোকক কাইলৈ লগ পাম। চ' চবকে কালি পুৰী লগ পাম খুব ৰাতিপুৱাতে। হোটেল চত্ৰিকা ইনত ৰাতিটো কটাই এতিয়া আমি আমাৰ কেইজনমান, আটাইবোৰ নহয় কেইজনমান আমি গৈ আছোঁ জগন্নাথ মন্দিৰলৈ। কিছুমান ডাইৰেক্ট তাতে আমাৰ ওলাদপুৰ হস্পিটেললৈ গুচি যাব ৰেণ্টলৈ, আৰু আমি যাম জগন্নাথলৈ। ব'লা জগন্নাথৰ লগ পাম সকলোকে। জাষ্ট আমি টমটমৰ পৰা নামিলোঁ। মানে বহুত আগতে ৰখাই দিলে এইখিনিতে, আৰু আগলৈ প্ৰায় 2 কিলোমিটাৰমান আমি এনেকৈ খোজকাঢ়ি যাব লাগিব। আৰু দুটাডাল লৈ কিনে যাই থাকোঁ। আৰু আমাৰ এইবিলাক টুৰিষ্টবিলাক আগে আগে আছে। অলপ হৈছে তুমি দেখিবলৈ পাইছোঁ মন্দিৰতে বহুত দূৰত তাতে মেবি জগন্নাথলৈ আৰু চাগে বেছি দূৰ নহ'ব। ব'লা আহি থাকা আৰু খোজকাঢ়ি লাইক দ্য ৱে। মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে মানুহৰ লাইন চক। সৰুটো হ'ল আমাৰ জগন্নাথ মন্দিৰ, আৰু ইয়াতে মানুহৰ যেনেকৈ আমাৰ কামাখ্যাত লাইন ধৰে ৰাতিপুৱা, ঠিক এনেদৰে ইয়াতে পুৰীৰ জগন্নাথত লাইন। পিছফালে সেইটো আমাৰ পুৰীৰ জগন্নাথ মন্দিৰ। মন্দিৰৰ ভিতৰত ঘূৰিলোঁ, কিন্তু যিহেতু ইয়াত মোবাইল চলোৱা এলাউ নাই, গতিকে মোবাইল নিব নোৱাৰিলোঁ, আপোনালোকো দেখুৱাব নোৱাৰিলোঁ। আৰু ইয়াতে এতিয়া যাওঁগৈ বোলা, গাড়ী ধৰিব লাগিব আৰু ৰুমতে যাওঁ আৰু বেলেগটো আৰু দেখুৱাবলৈ নাই। যি হৈছিল, যি কৰিছিলোঁ ব্লগটোত গোটেইখিনি দেখুৱালোঁ। যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব দৰকাৰ নাই, ছাবস্ক্ৰাইব কৰিব দৰকাৰ নাই, বাছ চাব আৰু দেই। বহুত দিনৰ মূৰত দিছোঁ, কষ্ট হৈছে, দুদিন ধৰি ব্লগ কৰি আছোঁ। বাই বাই।